লেয়াৰ কেনেকৈ কৰিব লাগে তোমালোকক দেখাই আছোঁ অটোকেডত। তুমি লেয়াৰ কামাণ্ড দিবা, LAYER লেয়াৰ, এণ্টাৰ মাৰিবা। এণ্টাৰ মৰাৰ লগে লগে তুমি দেখিছানে তোমাৰ সন্মুখত এইটো তোমাৰ এটা লেয়াৰৰ ডায়লগ বক্স আহি গৈছে। ইয়াতে আমাৰ আগতে ক্ৰিয়েট কৰা কেইবাটাও লেয়াৰ আছে, ৰেড, গ্ৰীণ, ব্লু এনেকৈ কৰি পেলাই আমি লেয়াৰ কেইবাটাও আমাৰ আছে। তো আগৰ লেয়াৰকেইটা আমি এটা কাম কৰি আছোঁ, নতুনকৈ আহিবৰ কাৰণে ডিলিট কৰি আছোঁ। ৰাইট ক্লিক কৰিবা, ডিলিট লেয়াৰ কৰি দিবা, ক্ল'জ কৰি দিবা। যিহেতু এইটো কাৰেণ্ট হৈ আছে কাৰণে এইটো ডিলিট নহয়, ইয়াক আমি কি কৰিব লাগিব, কাৰেণ্টটো অফ কৰিব লাগিব। ৰাইট ক্লিক কৰিবা, কৰি পেলাই ইয়াক আমি বেলেগ এটা আমি নিউ এইটো ছেট কাৰেণ্ট কৰি লওঁ। ছেট কাৰেণ্ট কৰিলোঁ, গতিকে এতিয়া এইটো আমাৰ কাৰেণ্ট নহয়, যিহেতু এইটো আমি ৰাইট ক্লিক কৰি ডিলিট কৰিব পাৰিম। ডিলিট লেয়াৰ কৰি দিলোঁ, এইটো আমি ডিলিট লেয়াৰ কৰি দিওঁ, এইটো আমি ডিলিট লেয়াৰ কৰি দিলোঁ। কিন্তু যোনটো কাৰেণ্ট হৈ থাকিব সেইটো তোমালোকে ডিলিট কৰিব নোৱাৰিবা। এতিয়া আমি নতুনকৈ লেয়াৰ ক্ৰিয়েট কৰিম। তাৰ কাৰণে কি কৰিব লাগিব, তুমি মাউচত ৰাইট ক্লিক কৰিবা, কৰি পেলাই নিউ লেয়াৰত যাবাগৈ। নিউ লেয়াৰত গৈ এইটো তুমি অফ কৰি দিবা, বেক স্পেচ মাৰি পেলাই। এতিয়া নতুন লেয়াৰ এটা নাম দি দিয়া, ৰেড। অ'কে, এতিয়া এইফালে তুমি ৰাইটত তোমালোকে গৈ থাকা, এইপিনে তুমি ওপৰত দেখিছা এইটো কালাৰৰ ইয়াতে তুমি ক্লিক কৰিলে মানে তুমি কালাৰ, আমাক ৰেড লাগে, ৰেড দিলোঁ, অ'কে কৰি দিলোঁ। ঠিক আছে, এনেকৈ কেতিয়াবা সি হাইড হৈ যাব পাৰে, একো নহয়। তাৰপিছত তোমাৰ আহি গ'ল আমি লাইন টাইপত ইয়াতে লাইন টাইপটো আমি ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আমি লোড দিম। লোড দিয়াৰ লগে লগে আমি লাইন টাইপ এটা আমি লৈ লওঁ, এইটোৱে লৈ লওঁ। ক্লিক কৰিলোঁ, আমি অ'কে কৰিলোঁ। তাৰপিছত আমাৰ কি হ'ল, আমি লাইন টাইপ যোনটো অ'কে কৰিলোঁ, ISO ডটটো আমি এতিয়া অ'কে কৰি ৰাখিম। অ'কে, এইটো আমাৰ ইয়াতে এইখিনিলৈকে হৈ গ'ল। এতিয়া লাইন ৱেইট যোনটো আমাৰ থিকনেছ লাইনৰ, এইটো আমি কি কৰিম, আমাক কিমান লাগে আমি লৈ ল'ম। আমি লাইনৰ ৱেইটটো আমি 0.15 mm লৈ লৈছোঁ। ক্লিক কৰিলোঁ, অ'কে কৰিলোঁ। ঠিক আছে, ইমানখিনিলৈকে আমাৰ এইটো হৈ যাব লেয়াৰ ক্ৰিয়েট কৰা। আৰু দুই এটা লেয়াৰ আমি ক্ৰিয়েট কৰোঁ। ৰাইট ক্লিক কৰিলা, নিউ লেয়াৰত গ'লা। এতিয়া এইটো তোমাৰ বেক স্পেচ দি পেলাই এইটো ডিলিট কৰি ইয়াত এটা নাম দি দিয়া, ধৰা গ্ৰীণ। কালাৰ ৱাইজ নাম দিছোঁ, এতিয়া আমাৰ সুবিধা হ'ব। তাৰপিছত তুমি কি কৰিবা, কালাৰত আহি গ'লা, কালাৰ তুমি গ্ৰীণটো তুমি চুজ কৰা, গ্ৰীণটো চুজ কৰিলোঁ, অ'কে কৰিলোঁ। তাৰপিছত আমি কি কৰিলোঁ, ইয়াতে আমাৰ আগৰ নিচিনাকৈ লাইন ৱেইটটো আমি লৈ ল'ম, বেলেগ এটা লাইন ৱেইট লৈ ল'ম। তোমাৰ লোড কৰিবা, লোড কৰোঁতে যিটো লাইন ৱেইট তোমাৰ আহিব এইটো লৈ ল'লেই হৈ গ'ল। ইয়াৰ পৰা মই এইটো ল'লোঁ, অ'কে কৰিলোঁ, অ'কে কৰিলোঁ। ঠিক তেনেকৈ তোমাৰ আমি এনেদৰে আমি কেইবাটাও লেয়াৰ আমি বনাই ল'ব পাৰোঁ, যাতে আমাৰ ড্ৰয়িংটো বেলেগ বেলেগ কালাৰত আমি কৰিব পাৰোঁ। এতিয়া ইয়াত কেইটামান বস্তু মই দেখাই আছোঁ। এই প্ৰথম যিটো তোমালোকে দেখিছা ইয়াতে, এইটো তোমাৰ অ'পেন, এইটো অ'পেন ক্ল'জ। ইয়াত যদি মই ক্লিক কৰোঁ তেতিয়াহ'লে তোমাৰ লেয়াৰটো ক্ল'জ হৈ যাব, আৰু ইয়াত ক্লিক কৰিলেতো অ'পেন থাকিব। আৰু এইটো হৈছে তোমাৰ ফ্ৰিজ, ই ফ্ৰিজিং হৈ যাব লেয়াৰটো, আকৌ ইয়াত তোমাৰ নন ফ্ৰিজিং হৈ যাব। আৰু এইটো হৈছে লেয়াৰটো আমাৰ লক কৰিব পাৰোঁ। আমি লক কৰি দিলোঁ, যদি আমাক কিবা আমি কামৰ কাৰণে যদি তাক আমি ডিলিট যদি হৈ যাব পাৰে, সেইকাৰণে আমি তাক লক কৰি দিলোঁ। এতিয়া আকৌ আমি আনলক কৰি দিলোঁ। গতিকে এনেকৈ তোমাৰ লেয়াৰ আমি কৰিব পাৰিম। আৰু যেতিয়া আমি কাম কৰিম, যোনটো লেয়াৰ আমাক লাগে তাক কি কৰি আমি ৰাইট ক্লিক কৰি পেলাই আমি ছেট কাৰেণ্ট কৰি ল'ম। ছাপ'জ আমি এতিয়া ৰেডটো আমি ছেট কাৰেণ্ট কৰি ল'লোঁ। আমি ইয়াৰ পৰা লাইন এটা লৈ ক্লিক কৰিলোঁ, লাইনটো ল'লোঁ, এইটো মিনিমাইজ কৰি ল'লোঁ। এইটো চোৱা, তোমাৰ ৰেড লাইন এটা আমাৰ ড্ৰ হৈ গ'ল। এতিয়া যদি আমি চাৰ্কুল এটা চাওঁ, চাৰ্কুলটো ক্লিক কৰিলোঁ, আমি যোনটো আমাৰ লেয়াৰটো আমি চেঞ্জ কৰিম, আমি গ্ৰীণলৈ আহিম, ৰাইট ক্লিক কৰিবা, ছেট কাৰেণ্ট কৰিবা। এইটো তোমাৰ লেয়াৰটো বক্সটো মিনিমাইজ কৰি থৈ দিয়া। এতিয়া তোমাৰ আমি এইটো চোৱা, গ্ৰীণ আমাৰ আহি গৈছে। আকৌ যদি আমি চাৰ্কুল এটা লওঁ, এইটো আমাৰ গ্ৰীণ চাৰ্কুল আহি গৈছে। গতিকে এনেদৰে তোমালোকে লেয়াৰ প্ৰথমতে ক্ৰিয়েট কৰিবা। তাৰপিছত তোমালোকে কি কৰিবা, লেয়াৰবিলাক থ্ৰুৱেদি ড্ৰয়িং কৰিব চেষ্টা কৰিবা। এতিয়া ইয়াত আৰু এটা বস্তু মই দেখাই দিছোঁ। ছাপ'জ মই এই লেয়াৰটো মই
গ্ৰীণ লেয়াৰটো চাৰ্কুলটো মই এইটো ক্ল'জ কৰি ৰাখিব লাগে। মই কেনেকৈ ক্ল'জ কৰিব পাৰিম, মই লেয়াৰত গ'লোঁ, গৈ পেলাই মই কি কৰিম, এইটো কিন্তু ছেট কাৰেণ্ট হৈ আছে। ছেট কাৰেণ্ট হ'লে তোমালোকৰ এনেকৈ তোমাৰ এটা মেছেজ আহি যাব কম্পিউটাৰত, কাৰেণ্ট লেয়াৰ অফ, মানে কাৰেণ্ট লেয়াৰ তুমি অফ বা একো কৰিব নোৱাৰা। সেইটো কাৰণে কি কৰিবলৈ, কাৰেণ্ট লেয়াৰটোৰ পৰা তুমি আঁতৰি গৈ বেলেগ এটা লেয়াৰটো ছেট কাৰেণ্ট কৰি ল'বা। এতিয়া এই গ্ৰীণটো তুমি এইটো অফ কৰিব পাৰিবা। চোৱা অট'মেটিকেলি অফ হৈ গ'ল, এইটো অফ হৈ গ'ল। এতিয়া তুমি ইয়াত চাই থাকা, এইটো গ্ৰীণৰ যোনকেইটা অবজেক্ট আছিলে ইয়াৰ পৰা আঁতৰি গুচি গৈছে। এতিয়া যদি আকৌ আমি আনো, ইয়াতে আমি অন কৰি দিলোঁ, আমাৰ অন হৈ গ'ল। ঠিক তেনেকৈ মই যদি ৰেডটো মই অফ কৰিব বিচাৰোঁ, ৰেডো অফ হ'ব। তেনেকৈ ফ্ৰিজিং কৰিব, যদি মই ৰেডটো ফ্ৰিজিং কৰিব বিচাৰোঁ, ক্লিক কৰি দিয়া, অ'কে, মিনিমাইজ কৰি চোৱা, এটা ৰেড লাইনডাল এতিয়া আমাৰ ফ্ৰিজ হৈ গ'ল, নাইকিয়া হৈ গ'ল। ঠিক আছে, তেনেকৈ মই কোনোবা এটা লেয়াৰ যদি মই লক কৰিম বুলি ভাবোঁ, এতিয়া মই এই গ্ৰীণ এইটো লেয়াৰটো মই লক কৰি দিম, ক্লিক কৰি দিম। তোমালোকে চোৱা, এইটো কোনো কাৰণতে এইটো তোমালোকে এতিয়া কোনো ধৰণৰ হেৰাফেৰি একো কলৈকো নিব নোৱাৰা, মুভ কৰিব নোৱাৰা অৱস্থাত আছে, একো কৰিব নোৱাৰা তুমি। গতিকে কেতিয়াবা আমাৰ কিবা কাৰণত যদি ড্ৰয়িংটো আমি যদি এনেকৈ ৰাখিবলগীয়া হয়, তেতিয়াহ'লে তোমালোকে লক কৰি দিবা, কোনো ধৰণৰ তোমাৰ ইয়াতে অসুবিধা নহয়। এনেদৰে তোমালোকে লেয়াৰৰ থ্ৰুৱেদি তোমালোকে যিকোনো ধৰণৰ ড্ৰয়িং কৰিব পাৰিবা। লেয়াৰটো এনেকৈ ধৰণে কৰিলে তোমালোকে ড্ৰয়িংবিলাক তোমালোকৰ বেলেগ বেলেগ ধৰণৰ লাইন ৱেইট যদি বেলেগ লাগে, লাইন টাইপ বেলেগ লাগে, কালাৰ বেলেগ লাগে, তেতিয়াহ'লে এনেকৈ ধৰণে তোমালোকে কৰিব